বাবা আমাৰ একমাত্ৰ সন্তান আৰু তাৰ কাৰণে আমি কি কৰা নাই? সৰুৰে পৰা যি লাগে বুলি কয় তাকেই দিছোঁ, যি পিন্ধে বুলি কয় তাকেই পিন্ধাইছোঁ। দুদিন বাহিৰত থাকিয়ে সি মাক দেউতাকক পাহৰি গ'ল। সি বিয়াও পাতি ল'লে অথচ মাক দেউতাকক এটা ফোন নকৰিলে। সিহঁত মৰমৰ যোগ্য নহয়। সিয়ে ফোন কৰিছে। ঠেকুৰা ক। ঠেকুৰণী ভালে আছে? চোৱা চেলেকিব আহিবি দেই আমাৰ তাত। তই যোৱাৰে পৰা মানে আমাৰ চোৱা পাতনিৰ ভাতবোৰ বহুত বাঢ়ি গৈছে। তহঁত একেলগে আহি গোটেইখিনি খাব পাৰিবি দেই। ঠেকুৰা আহিবি দেই, গোটেই ফেমিলিৰ লগত আহিবি। এনেকুৱাই ব্যৱহাৰ কৰিব লাগে সিহঁতক। কুলদীপ, যতীন দেৱ। তই কিয় এনেকে আছ? নাই ভাই, একো হোৱা নাই। তোৰ নাকত কি হ'ল? নকবি দে আৰু। আমাৰ ঘৰৰ ৰেগুলেটৰটো বহুত টান। যোৱা ৰাতি মাইকীয়ে সপোনত ৰেগুলেটৰ ঘূৰোৱা বুলি ভাবি মোৰ নাকটোকে ইমান জোৰেৰে পকাই দিলে নহয়, সেই তেতিয়াৰ পৰা শুব পৰা নাই এতিয়ালৈ। বৰ লাজৰ কথা হৈছে। বাহিৰত কেনেকে যাওঁ, তই কাকো নকবি আকৌ। নকওঁ দে। ডেকা। মিছেছ বৰা দেখোন। আহক বহক বহক। ক'ৰ পৰা আহিলে? ঘৰৰ পৰা আহিলো। ঠিক আছে। এই ডেকানী নাই নেকি? আমাৰ ইয়াত নাই নহয়, ওলাই গৈছে। পাব লগ, কিছু দেৰি ৰখিব লাগিব। ডেকা, আপুনি যে আমাৰ ঘৰত এডাল মধুৰিআমৰ পুলি ৰুইছিলে, অঁ সেই গছডাল এতিয়া চকুত লগা হৈ গৈছে। হয় নেকি? চকুত লগা হৈ গৈছে? চকুত লগা হৈছে যদি চশমা পিন্ধি যাব লাগিব আৰু, নহ'লে চকুত লাগি যাব নহয়। এই ধেমালি কৰি থাকোঁ আৰু, গম পাইছে? ডেকানী, আৰু আপুনি আহিবচোন আমাৰ ঘৰলৈ। যাম নিশ্চয় যাম। আমাৰ মিছেছক লৈ যাম। তেওঁ যাওঁ যাওঁকৈ ভৰি দাঙিয়ে আছে নহয়। সময়ৰ বান সময়ত মাৰিব ডেকা। সময়ৰ বান সময়ত মাৰিব কৈছে। মই কিন্তু বিৰাট এইম দেই মোৰ। য'তেই মাৰিম তাতেই লাগিব, কিন্তু কোনো বাচি থাকিব নোৱাৰিব। ধেমালি কৰিছোহে। ডেকা, কওক। মই আহো। যাবই ওলাইছে নেকি? আমাৰ এও নাই নহয়। ঠিক আছে, কালি 9টা বজাত আহিব দেই। মোক কি টিভিৰ চিৰিয়েল বুলি ভাবিছে নেকি যে 9টা বজাতে আহিম? আপুনিও মানে ধেমালি কৰিছে? ঠিকে আছে, ভেৰি গুড ভেৰি গুড। ধেমালিৰ বাহিৰেনো কি আছে?